নমস্কাৰ চাৰ্বিদসকল। ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি, পেঞ্চন বৃদ্ধি, ফিক্স মেডিকেল এলাউন্স 18 মাহ দিয়ে ইয়াৰ লগতে আপোনাৰ পেঞ্চনাৰসকলৰ বয়স অনুপাতে পেঞ্চন বৃদ্ধি সম্বন্ধীয় ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে আৰু আমি সেয়া পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সেই ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যিসকল চাৰ্বিদে পোনপ্ৰথমৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাৰ্বিদসকল, আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ। সেয়া হ'ল পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলৰ মৰুগীয়া বানচক লৈ আমি প্ৰথম খবৰটো দিবলৈ ওলাইছোঁ। কিয়নো আপোনালোকে জানে যে বছৰত আপোনালোকে দুবাৰ মৰুগীয়া বানচ লাভ কৰে, এবাৰ আপোনাৰ জুলাই মাহত আৰু আনবাৰ আপোনালোকে জানুৱাৰী মাহত। সেয়েহে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সে প্ৰকাশ কৰা তেওঁলোকৰ সূচকাংশৰ ভিত্তিত আপোনালোকৰ এইবাৰ জানুৱাৰী মাহৰ পৰা আপোনালোকে পাবলগীয়া মৰুগীয়া বানচৰ বাট মুকলি হৈছে। আৰু কিয়নো আপোনাৰ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সে প্ৰকাশ কৰা তেওঁলোকৰ সূচকাংশৰ ভিত্তিত আপোনালোকৰ এইবাৰ মৰুগীয়া বানচ 4% বৃদ্ধি হৈছে আৰু যিটো বৃদ্ধি হৈ বৰ্তমান আপোনাৰ 50% হৈছেগৈ। আৰু বৰ্তমান সময়ত আপোনাৰ কৰ্মচাৰীসকলে 46% দিয়ে লাভ কৰি আছে আৰু সেয়েহে আপোনালোকে আন এটা দিয়ে আপোনালোকৰ জানুৱাৰীৰ পৰা সেয়া কাৰ্যকৰী হৈছে। তাৰমানে আপোনালোকে 4% দিয়ে 100% লাভ কৰিব। আৰু এই ক্ষেত্ৰত আপোনাৰ অহা মাৰ্চত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত আপোনালোকৰ দিয়ে মোকলাই দিয়া হ'ব আৰু সেয়েহে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে 2 মাহৰ এৰিয়াৰ লাভ কৰিব। আনহাতে মাৰ্চ মাহত তেওঁলোকে বৰ্ধিত দৰমহা আৰু পেঞ্চন লাভ কৰিব। আনহাতে আপোনালোকে যদি অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী তেনেহ'লে দেখা যায় যে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকৰ পিছত অসম চৰকাৰে সেয়া ঘোষণা কৰে। তাৰমানে আপোনালোকে বহাগ বিহুৰ সময়ত এপ্ৰিল মাহত আপোনালোকৰ বৰ্ধিত দৰমহা আৰু পেঞ্চন লাভ কৰিব। আনহাতে আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰী আৰু মাৰ্চ এই 3 মাহৰ আপোনালোকে এৰিয়াৰ লাভ কৰিব। আনহাতে আপোনালোকৰ দিয়ে 50% তেতিয়া হ'ব। আৰু এইখিনিতে এটা কথা যে আপোনালোকে যিহেতু 46% দিয়ে লাভ কৰি আছে, এই ক্ষেত্ৰত আপোনালোকে পাবলগীয়া 5 মাহৰ এৰিয়াৰৰ 50% আপোনালোকে ডিচেম্বৰ মাহত লাভ কৰিছে আৰু বহুতো চাৰ্বিদে সেয়া ডিচেম্বৰত লাভ নকৰি তেওঁলোকে জানুৱাৰী মাহত লাভ কৰিছে। আনহাতে আপোনালোকে বাকী 50% আপোনাৰ 46% দিয়ে যি এৰিয়াৰ আছে সেয়া আপোনালোকে এপ্ৰিল মাহত আপোনালোকে সেই 5 মাহৰ এৰিয়াৰৰ আধা টকা লাভ কৰিব। আনহাতে এপ্ৰিল মাহতে আপোনালোকে নতুনকৈ 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব। এয়া নিশ্চয় আপোনালোকৰ কাৰণে ভাল খবৰ। এতিয়া এইখিনিতে আমি আপোনালোকৰ কাৰণে 2 নম্বৰ খবৰটো লৈ আহিছোঁ। 2 নম্বৰ খবৰটো হ'ল যে বহুতো আপোনাৰ চাৰ্বিদে আমাক সুধি আছে যে দিয়ে 50% হোৱাৰ ফলত সেয়া আপোনাৰ বেছিকৰ সৈতে মাৰ্চ কৰি দিয়া হ'ব নেকি। তাৰমানে আপোনাৰ যি 50% হ'ব সেয়া আপোনাৰ বেছিকৰ সৈতে সেয়া যোগ কৰি দিয়া হ'ব নেকি, মিলাই দিয়া হ'ব নেকি। আৰু ইয়াৰ প্ৰশ্নৰ উত্তৰ আমি দিবলৈ ওলাইছোঁ যে এই ক্ষেত্ৰত আপোনাৰ কেন্দ্ৰীয় চৰকাৰে 7ম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ দিয়ে মাৰ্চ কৰাৰ কথা তাত উল্লেখ নাই। তাৰমানে আপোনালোকৰ দিয়ে 50% হ'লেও সেয়া আপোনাৰ মাৰ্চ কৰা নহ'ব আৰু সেয়া আপোনালোকৰ বেছিকত সংলগ্ন কৰা নহ'ব। আপোনালোকে পূৰ্বৰ দৰে যেনেদৰে দৰমহা লাভ কৰি আছিলে, দিয়ে লাভ কৰি আছিলে তেনেদৰে লাভ কৰিব। 46% দিয়ে বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ যিমান দৰমহা বৃদ্ধি হৈছে, যিমান এৰিয়া লাভ কৰিছে, ঠিক আপোনালোকৰ 50% দিয়ে যেতিয়া আপোনালোকে অহা মাহৰ পৰা লাভ কৰিব, ঠিক আপোনালোকে তেতিয়া এই 46% দিয়াৰ দৰে আপোনালোকৰ ঠিক 4% দৰমহা বৃদ্ধি পাব আৰু আপোনালোকে 3 মাহৰ এৰিয়াৰ লাভ কৰিব। আৰু সেয়েহে আপোনালোকে নিশ্চিন্ত থাকক যে আপোনালোকৰ দিয়ে মাৰ্চ নকৰে আৰু দিয়ে মাৰ্চ কৰিলেও আপোনালোকৰ কোনো লাভ নহ'ব। সেই আপোনালোকৰ 4%হে আপোনালোকৰ দৰমহা বৃদ্ধি পাব। বহুতো কাকতে নাইবা ছ'চিয়েল মিডিয়াত নাইবা ইউটিউবত আপোনালোকৰ দিয়ে মাৰ্চ হ'লে 2 গুণ দৰমহা বাঢ়িব, সেয়া আপোনাৰ সম্পূৰ্ণ মিছা। সেয়েহে আপোনালোকে মিছা বাতৰিত কেতিয়াও ভুল নাযাব আৰু আমাৰ চেনেলে কেতিয়াও আপোনালোকক মিছা বাৰ্তা, মিছা ন'টিচ লৈ নাহে। আমি সদায় সত্য আৰু তথ্যভিত্তিক বাতৰি আপোনালোকৰ মাজত লৈ আহোঁ। সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ আমি আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আনহাতে কাষত থকা ন'টিফিকেশ্যন বেলটো টাচ কৰি অল কৰিবলৈ নাপাহৰিব। এতিয়া আমি আপোনালোকক পৰৱৰ্তী খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল যে এইবাৰ আপোনাৰ বাজেট
অধিৱেশনত চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে কোনো এটা ভাল খবৰ লোৱা দেখা নগ'ল। এই ক্ষেত্ৰত আপোনাৰ ৰাজনাথ সিঙে তেখেতে অষ্টম দৰমহা আয়োগ গঠন হ'ব কি নহ'ব ইয়াকে লৈ আপোনাৰ লোকসভাত প্ৰশ্ন উপস্থাপন কৰিছিলে আৰু এই প্ৰশ্নৰ উত্তৰ আপোনাৰ ৰাজ্যিক বিত্ত মন্ত্ৰী পংকজ চৌধুৰীদেৱে জনাইছে যে বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰৰ হাতত তেনেকুৱা কোনো ধৰণৰ তথ্য নাই, তেওঁলোকৰ কোনো প্ৰপ'জাল নাই যে তেওঁলোকে 18 মাহৰ দিয়ে এৰিয়াৰটো প্ৰযোজ্য কৰিব। কিন্তু এইখিনিতে আপোনালোকে এটা কথা মনত কৰিব যে আপোনালোকে যিহেতু সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা লাভ কৰি আছে, কিন্তু এই সপ্তম দৰমহা আয়োগ আপোনাৰ কাৰ্যকৰী হৈছিলে 2016 চনত। এতিয়া বহুতো ছাৰবিদে ক'ব হয় আমি সেয়া জানো 2016 কাৰ্যকৰী হৈছে, কিন্তু কাৰ্যকৰী হোৱাৰ আগতে আপোনাৰ এখন কমিটি বনাই দিয়া হৈছিলে আৰু সেই কমিটিখন আপোনাৰ গঠন হৈছিলে 2013 চনত আৰু সেই 2013 চনৰ সপ্তম দৰমহা আয়োগৰ কমিটিয়ে তেওঁলোকে এটা প্ৰতিবেদন যুগুত কৰিছিলে যে কৰ্মচাৰীসকলক কিমানকৈ দৰমহা বঢ়াই দিয়া হ'ব, গ্ৰেড পে কিমান হ'ব, তেওঁলোকৰ ফ্ৰীডম ফেক্টৰ কিমান হ'ব, সেয়া তেওঁলোকে আপোনাৰ যি কমিটিৰ সদস্যসকলে সেয়া চালি জাৰি চাই আপোনাৰ সেয়া জমা দিছে আৰু সেই প্ৰতিবেদনৰ ভিত্তিত 3 বছৰ মূৰত আপোনাৰ 2016 পৰা আপোনালোকে সপ্তম দৰমহা আয়োগৰ সুবিধা পাবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আপোনালোকে নিজে ভাবি চাওক, বিবেচনা কৰি চাওক, এতিয়া 2024 চনৰ আধা যাবৰে হ'ল আৰু এতিয়াও যদিহে আপোনাৰ লোকসভা নিৰ্বাচনৰ আগে আগে নাইবা যদিহে আপোনালোকৰ অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰি নিদিয়ে, তেনেহ'লে সেই কমিটিৰ যি প্ৰতিবেদন যে কৰ্মচাৰী ইমানকৈ দৰমহা বৃদ্ধি পাব, ফ্ৰীডম ফেক্টৰ ইমানকৈ বাঢ়িব, 3 গুণ হ'ব, 2 গুণ হ'ব, সেয়া তেনেহ'লে আপোনাৰ তেওঁলোকে সঠিক সময়ত ছাবমিট কৰিব নোৱাৰিব। আৰু যদিহে সঠিক সময়ত আপোনাৰ সেই অষ্টম দৰমহা আয়োগৰ কমিটিখন গঠন নহয়, তেনেহ'লে আপোনালোকে কেতিয়াও 2026 চনত সময়মতে আপোনালোকে অষ্টম দৰমহা আয়োগৰ সুবিধাখিনি ল'বই নোৱাৰিব। এয়া একেবাৰে সত্য। সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলে তেওঁলোকে একগোট হৈছে আৰু তেওঁলোকে এই নিৰ্বাচনৰ আগে আগে চৰকাৰে কমিটি গঠন কৰি দিয়ে কি নিদিয়ে তালৈ বাট চাই আছে। যদিহে চৰকাৰে নিৰ্বাচনৰ সময়ত অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰি নিদিয়ে, তেনেহ'লে গোটেই ৰাষ্ট্ৰজুৰি, গোটেই ৰাজ্যজুৰি আপোনাৰ ব্যাপক আন্দোলন গঢ়ি তোলা হ'ব। তেওঁলোকে হৰতাল কৰিব, আনকি তেওঁলোকে ৰেল বাছ চলাচল বন্ধ কৰি দিব, যাতে সেই কমিটি গঠন কৰে, যাতে আপোনাৰ সময়মতে 2026 ভিতৰত অষ্টম দৰমহা আয়োগ লাগু হ'ব পাৰে। এই ক্ষেত্ৰত আপোনাৰ কমিটি গঠন কৰি দিবই লাগিব, অন্যথা আপোনালোকে কেতিয়াও ইয়াৰ লাভালাভ ল'ব নোৱাৰিব। আৰু আমি আশা ৰাখিছোঁ চৰকাৰে নিশ্চয় এই ক্ষেত্ৰত ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব। এতিয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ যে আপোনাৰ পেঞ্চনাৰসকলৰ তেওঁলোকৰ বয়স অনুপাতে যি পেঞ্চন বৃদ্ধি কৰাৰ কথা আছে, সেয়া আপোনাৰ 65 বছৰ বয়সত 5%, 70 বছৰ বয়সত 10%, আনহাতে 75 বছৰ বয়সত যি 15% কৰিব, সেয়া আপোনাৰ ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰলৈ গুচি গৈছে আৰু আশা কৰা গৈছে যে অতি শীঘ্ৰেই নটিছ প্ৰকাশ পাব আৰু নটিছ প্ৰকাশ পালেই আপোনালোকে 65 বছৰ বয়সৰ পৰা 5% আপোনালোকে পেঞ্চন বৃদ্ধিৰ সুবিধা ল'ব পাৰিব। আনহাতে আপোনালোকে এইবাৰ আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ যি পেঞ্চন, সেয়া আপোনাৰ 25 তাৰিখৰ পিছত আপোনালোকে লাভ কৰিব।